The drum, ঢোলটো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোৱে বহি আৰু কলম লৈ বহি লোৱা আৰু ধুনীয়াকে এই প্ৰশ্ন উত্তৰখিনি লিখি লোৱা তাৰ পিছত ধুনীয়াকে ঘৰত বহি বহি এই প্ৰশ্ন উত্তৰবিলাক অলপ কি কৰিবা আলোচনা কৰিবা নিজে অলপ থিংকিং কৰিবা তেতিয়া ধুনীয়াকে পৰীক্ষাত লিখিব পাৰিবা বলা প্ৰথম কি আছে কম্প্ৰিহেনশন দিয়া আছে যাক আমি বোধগম্যতা বুলি কও মানে এই পাঠটো পঢ়ি আমি ইয়াৰ পৰা কি অনুধাৱন কৰিব পাৰিছো কি কথা জানিছো সেই বিষয়ে আমাক কেইটামান প্ৰশ্ন সুধিছে প্ৰথম প্ৰশ্নটো হৈছে where did Lakshmi live Lakshmi ক'ত বাস কৰিছিল Lakshmi lived in a small village in Rajasthan Lakshmi ৰাজস্থানৰ এখন সৰু গাঁৱত বাস কৰিছিল হয়নে দ্বিতীয় প্ৰশ্ন আছে বি নম্বৰ what did Lakshmi do to earn her living Lakshmiয়ে তাইৰ উপাৰ্জন কৰিবলৈ কি কৰিছিল বুজি পাইছানে লক্ষ্মীয়ে তাইৰ উপাৰ্জন কৰিবলৈ কি কৰিছিল what did Lakshmi do Lakshmi কি কৰিছিল to earn উপাৰ্জন কৰিবলৈ her living তাইৰ জীৱন যাপন কৰিবলৈ she ground grains for people in the village to earn her living তাই কি কৰিছিল গাঁৱত মানুহৰ ঘৰে ঘৰে গৈ মানুহৰ শস্যবিলাক পিহি দিছিল মানে গুৰি কৰি দিছিল আৰু তাৰ বিনিময়ত তাই টকা পাইছিল আৰু সেইখিনি টকাৰে তাই কি কৰিছিল ঘৰখন চলাইছিল সিসোৱা what did her son ask her to bring from the market যে তাইৰ সন্তানে her son asked her মানে তাইৰ সন্তানে তাই কি আনিবলৈ কৈছিল বজাৰৰ পৰা to bring from the market বুজি পাইছানে তো আমি জানো তাইৰ সন্তানে her son asked her to bring drum from the market তাইৰ সন্তানে বজাৰৰ পৰা ঢোল আনিব দিছিল বুজি পাইছানে প্ৰথমে এই লেসনটোৰ ভিডিও দিয়া আছে সেই ভিডিওটো তোমালোকে এই আই বাটনত ক্লিক কৰিলে পাই যাবা স্ক্ৰিনত শো হৈ আছে দেখিছানে তো ইয়াত টিপিলে পাই যাবা ইয়াৰ যি অৰ্থ আছে এই লেসনটোৰ হেখিনি ভালকে বুজি ললে এই প্ৰশ্ন উত্তৰখিনি আৰু সহজকে বুজি পাবা তো তাৰ পিছত চোৱা ডি নম্বৰ কি লিখা আছে what did Lakshmi buy in the market Lakshmiয়ে বজাৰত কি ক্ৰয় কৰিছিল Lakshmi bought some necessary things like flour and salt from the market Lakshmiয়ে বজাৰৰ পৰা কিছুমান দৰকাৰী বস্তু ক্ৰয় কৰিছিল যেনে আটা নিমখ এইবিলাক ঠিক আছে necessary মানে দৰকাৰী ওকে what did she bring for her son তাইৰ সন্তানৰ কাৰণে কি আনিছিল she bring 2 nice pieces of wood for her son তাই কি আনিছিল দুটা ধুনিয়া কাঠৰ টুকুৰা আনিছিল she bring তাই আনিছিল 2 nice pieces of wood দুটা ধুনিয়া কাঠৰ টুকুৰা আনিছিল তাইৰ সন্তানটোৰ কাৰণে instead পৰিৱৰ্তে কিহৰ পৰিৱৰ্তে of drum ঢোলৰ পৰিৱৰ্তে which are she got on the road and picked up them যি কাঠৰ টুকুৰা দুটা তাই ক'ত পাইছিল ৰাস্তাত পথত পাইছিল আৰু সেই কাঠৰ টুকুৰা দুটা তাই বটুলি উঠাই লৈ আহিছিল মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এখিনি হৈছে কোৱেশ্চন নম্বৰ 1 ৰ কম্প্ৰিহেনশনৰ কোৱেশ্চন এনসাৰ ঠিক আছে কোৱেশ্চন নম্বৰ 1 ৰ F টু চোৱা why was the potter's child crying কিয় কুমাৰৰ সন্তানটোৱে কান্দি আছিল potters মানে কুমাৰ potter মানে কুমাৰ তো কুমাৰৰ সন্তানটোৱে কিয় কান্দি আছিল the potter's child was crying because he was hungry and potter's wife did not have anything to feed her child pottersৰ কুমাৰৰ সন্তানটোৱে কান্দি আছিল কাৰণ তেওঁৰ ভোক লাগিছিল and আৰু কুমাৰৰ ঘৈণীয়েকৰ একোৱে নাছিল তাইৰ সন্তানটো খোৱাবলৈ আহাৰ খোৱাবলৈ ওকে জি নম্বৰটো চোৱা to whom did the boy give the shawl মানে কাক লৰাজনে শাওলটো মানে চাদৰটো দিছিল the boy gave the shawl to a man who was shivering with cold on the bridge ঠাণ্ডাত দলঙৰ ওপৰত এজন ব্যক্তি যিজন ব্যক্তি ঠাণ্ডাত কঁপি আছে সেই ব্যক্তিজনক সেই মানুহজনক লৰাজনে তেওঁৰ চাদৰটো দি দিছিল the boy gave the shawl to a man লৰাজনে এজন ব্যক্তি চাদৰটো দি দিছিল who was shivering যিজন কঁপি আছিল ঠাণ্ডাত with cold on the bridge দলঙৰ ওপৰত মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এখিনি হৈছে কোৱেশ্চন নম্বৰ 1 ৰ প্ৰশ্ন উত্তৰ ঠিক আছে সকলোৱে ভিডিওটো হেকলৈকে চাবা এই লেসনৰ প্ৰশ্ন উত্তৰৰ লগতে তোমালোকৰ যিখিনি গ্ৰামাৰ আছে সেই গ্ৰামাৰ খিনিও কিন্তু কভাৰ কৰা হৈছে সেই কাৰণে হেকলৈকে চাবা ঠিক আছে আৰু যদি নতুন চাই আছা চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া এই লেসনটোৰ কোৱেশ্চন নম্বৰ 2 who were quarreling and why কোনে আৰু কিয় কাজিয়া কৰি আছিল মানে কোনে কাজিয়া কৰি আছিল আৰু কিয় কাজিয়া কৰি আছিল এইটো আমাৰ দ্বিতীয় নম্বৰ প্ৰশ্ন তো আমি জানো
কোনে কাজিয়া কৰি আছিল এজন ধুবি হয় না তেওঁৰ ঘৈণীয়েকৰ সৈতে এটা নদীৰ পাৰত যে এ washerman and his wife were quarreling near the river এজন ধুবি আৰু তেওঁৰ ঘৈণীয়েকে দুইজনে নদীৰ ওচৰত কাজিয়া কৰি আছিল because his wife broken his only pot কাৰণ তেওঁৰ পত্নীয়ে তেওঁৰ একমাত্ৰ পাত্ৰটো বাচনটো ভাঙি পেলাইছে then he had no pot to boil his clothes in আৰু তাৰ পিছত তেওঁৰ কোনো ধৰণৰ পাত্ৰ বা বাচন নাছিল কাপোৰ ধুবলৈ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মানে কাপোৰ সিজুৱাবলৈ তেওঁৰ আৰু কোনো ধৰণৰ বাচন নাছিল সেই কাৰণে তেওঁলোক দুইজনে কাজিয়া কৰি আছিল এখন নদীৰ পাৰত বুজি পাইছা তাৰ পিছত চোৱা কোৱেশ্চন নম্বৰ 3 why did the people of the wedding party look sad যে বিবাহৰ যি দল আছিল যেটো দল গছৰ তলত মন বেয়া কৰি হতাশ হৈ বহি আছিল কিয় why did the people of the wedding party বিবাহ দলটোৰ লোকসকল কিয় কি হৈছিল look sad দেখাত হতাশ দেখা গৈছিল ওপৰত চোৱা আই বটনত লিংক আহি আছে তাতে ক্লিক কৰা আৰু এই দা ড্ৰাম লেসন টুৰ ভিডিও গোটেইখিনি চাই লোৱা লেসনটো ভালকে বুজি পাইছা তেতিয়া আৰু সহজ হৈ যাব এই প্ৰশ্ন উত্তৰবিলাক মনত ৰখা কি কৈছে চোৱা the people of the wedding party look sad মানে বিবাহ দলটোৰ লোকসকলক হতাশ হৈ থকা দেখা গৈছিল কাৰণ the man who supposed to arrange the horse যিজন ব্যক্তিৰ ঘোঁৰা লৈ যোৱাৰ ব্যৱস্থা কৰা হৈছিল দৰাৰ কাৰণে for the groom দৰাৰ কাৰণে যিজন ব্যক্তিৰ ঘোঁৰা ব্যৱস্থা কৰা হৈছিল did not arrive on time সেই ব্যক্তিজন সময়মতে আহি উপস্থিত হোৱা নাই বুলি কৈ আছে নাছিল and groom's family was getting late আৰু দৰাৰ পৰিয়ালটোৰ পলম হৈ আছিল they feared তেওঁলোকৰ ভয় হৈছিল that they would miss the auspicious hour of the wedding যে তেওঁলোকৰ বিবাহৰ যি শুভ সময় সেই শুভ মুহূৰ্ত বা সময় সেই সময়টো তেওঁলোকে হেৰাব বুলি তেওঁলোকৰ ভয় হৈছিল মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইখিনি হৈছে এই প্ৰশ্নটোৰ উত্তৰ আৰু তোমালোকে যদি ভিডিওটো ভাল লাগি আছে আৰু যদি বুজি পাই আছা তেতিয়া হলে কোনেও লাইক কৰিবলৈ নাপৰিবা তোমালোকে ভিডিও চোৱা ঠিকই কিন্তু লাইক নকৰা না কমেন্ট কৰা না লাইক কৰা কমসে কম এটা লাইক কৰি দিবা এইখিনি কৰিলে তোৰ পইচা না লাগে জাস্ট এটা ক্লিক কৰি দিবা ভিডিওটো চাই ঠিক আছে প্ৰশ্ন নম্বৰ 4 সোসুন choose the correct options from the brackets and rewrite the sentences কি কৈছে যে শুদ্ধ অপশনটো আমাক বাছনি কৰিব দিছে ব্ৰেকেটৰ পৰা আৰু বাক্যটো শুধৰাই পুনৰাই লিখিব দিছে তো এ নম্বৰত আছে her parents seemed very amiable তাই মা দেউতাকক বৰ মৰম লগা বা দয়ালু অনুভৱ হৈছিল এটো প্লিজেন্ট ৰিউড নে সিৰিয়াস হ'ব কাৰণ প্লেজেন্ট মানে আসন্ন হোৱা ৰিউড মানে খঙাল হোৱা সিৰিয়াস মানে তো এই বাক্যটোৰ লগত আমাৰ সিৰিয়াসটো মিলি আছে ওকে this book is necessary for science students যে এই কিতাপখন সায়েন্সৰ ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে দৰকাৰী necessary সায়েন্স বিজ্ঞান শাখাৰ ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে তাৰ মানে কি বুজাই আছে দৰকাৰী necessary শব্দটোৰ লগত কি মিলি আছে essential কাৰণ দৰকাৰী essential মানে দৰকাৰী বুজি পাইছানে তো এটোৰ লগত এটো মিলি আছে তো আমি কি লিখিম this book is essential for science students তো আমি এই শব্দটোৰ জায়গাত এইটো শব্দ লিখি দিব পাৰো বুজি পাইছা তো amiable শব্দটোৰ জায়গাত আমি serious লিখি দিব পাৰো several people came forward with information যে বহুতো লোক তথ্য লৈ আগবাঢ়ি আহিছিল several people মানে বহুতো লোক came forward মানে আগবাঢ়ি আহিছিল with information তথ্যৰ সৈতে to offer one's help কোনো এজন ব্যক্তিক সহায় কৰিবলৈ refuse to help মানে সহায় নকৰিবলৈ এনেকুৱা বুজাইছে নেকি নো কি কৰা বুজাইছে to offer one's help মানে কোনো এজন ব্যক্তিক সহায় কৰিবলৈ বহুতো মানুহ কি কৰিছিল নতুন তথ্য বা ইনফৰমেশন লৈ আগবাঢ়ি আহিছিল মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ভাল বুজি পাই আছা তাৰ পিছত ডি নম্বৰটো চোৱা he smiled at them with gratitude তেওঁ কি কৰিছিল কৃতজ্ঞতাৰে তেওঁক হাঁহিছিল মানে he smiled at them তেওঁলোকৰ ফালে চাই হাঁহিছিল with gratitude কৃতজ্ঞ হৈ কি হয় কৃতজ্ঞ হৈ তাৰ মানে কি
তেও কি ইয়াত অসন্মান দেখুৱাইছে showing disrespect মানে অসন্মান দেখুৱাই কি হাঁহিছিল নে feeling of being grateful কৃতজ্ঞ অনুভৱ কৰি কি কৰি feeling of being grateful মানে কৃতজ্ঞ হৈ কৃতজ্ঞ অনুভৱ কৰিহে তেও হাঁহিছিল তেওঁলোকৰ ওপৰত হয়নে তো এইটোৱে আমাৰ এই বাক্যটোৰ লগত মিলি আছে তো এই বাক্যটোৰ সৈতে ইনক্লুড কৰি আমি এই বাক্যটো লিখিব পাৰো don't sit outside shivering in such a weather যে এনেকুৱা এটা বতৰত বাহিৰত নবহিবা don't sit outside মানে বাহিৰত নবহিবা shivering ইমান ঠাণ্ডা in such a weather এনেকুৱা এটা ঠাণ্ডাৰ বতৰত তো কি বুজাই আছে আমাক to shake slightly because of cold ঠাণ্ডাৰ কাৰণে কম পৰিমাণে to shake কপিবলৈ বুজি পাইছানে কপিবলৈ বা ঠাণ্ডাত জৰ্জৰিত হৈ কপিবলৈ কপাৰ কাৰণে বাহিৰলৈ নাযাব বুলি কৈছে নে remain still মানে তাতে ৰৈ থাকিব কৈছে তো আমি কি বুজি পাইছো যে don't sit outside shivering in such a weather এটোৰ মিনিং এইটোৱে বুজাই আছে এই লেসনটোৰ গ্ৰামাৰ সেকশনত কিছুমান এক্টিভিটি দিয়া আছে গ্ৰামাৰ সেকশনৰ এটা এক্টিভিটি আছে ডিটাৰমিনাৰ্ছৰ ভিডিও অলৰেডি দিয়া আছে তোমালোকে ইয়াত আই বাটনত ক্লিক কৰিবা নহলে এই ভিডিওৰ ডেসক্ৰিপচনত লিংক দিয়া আছে ডিটাৰমিনাৰ্ছৰ চাই লবা তেতিয়া আৰু ভালকে বুজি পাবা মই জাস্ট ডিটাৰমিনাৰ্ছ মানে কি হেতু বুজাই দি আছো যে ডিটাৰমিনাৰ্ছ মানে হৈছে এনেকুৱা শব্দ যিবিলাক কি কৰে নাউনৰ আগত বহে মানে বাক্যটোত থকা নাউনৰ আগত বহে অবজেক্টত যি নাউন থাকে বা সাবজেক্টত যি নাউন থাকে তাৰ আগত বহে বহি কি কৰে সেই বস্তুটোৰ বা সেই ব্যক্তিৰ কি কৰে সংখ্যা বা কোয়ান্টিটি বা কোয়ালিটি বা পজিশন এইবিলাক নিৰ্ধাৰণ কৰে নাম ডিটাৰমিনাৰ্ছ পৰে ঠিক আছে তো তোমালোকৰ এই লেসনটো দ্য ড্ৰাম এই লেসনটো দুটা ডিটাৰমিনাৰ্ছ দিছে এটো হৈছে each and every তো each and every ইয়াৰ অৰ্থ কি each আৰু every দুইটাৰ অৰ্থ একেই প্ৰায় একেই এই দুইটা ডিটাৰমিনাৰ্ছ কি কৰে গ্ৰুপ এটাত থকা প্ৰত্যেকজন বা প্ৰতিটো আৰু সকলো বা গোটেইবোৰ এনেকুৱা বুজায় তাৰ মানে each টোৱে প্ৰত্যেকজন বা প্ৰতিটো মানে ব্যক্তিৰ ক্ষেত্ৰত প্ৰত্যেকজন বুজায় আৰু বস্তুৰ ক্ষেত্ৰত প্ৰতিটো বুজায় আৰু এভৰিটোৱে সকলো বা গোটেইবোৰ এনেকুৱা অৰ্থ বুজায় এভৰিটো বিশেষকৈ সম্পূৰ্ণ গ্ৰুপটোৰ মানে গ্ৰুপ এটাৰ কি কৰে মানে মানুহৰ বা বস্তুৰ গ্ৰুপ এটাৰ অনিৰ্দিষ্ট ব্যক্তি বা বস্তুৰ সংখ্যাক বুজায় মানে অনিৰ্দিষ্ট কোনো তাত সংখ্যা উল্লেখ নাই বহুত সকলোখিনি বা গোটেইবোৰ এনেকুৱা বুজায় each টোৱে কি কৰে কেৱল মাত্ৰ এটা নিশ্চিত এটা ডেফিনিট নাম্বাৰক বুজায় মানে নিশ্চিত কনফাৰ্ম আৰু সীমিত সংখ্যাক বুজায় মানে কম সংখ্যাক বুজায় তো তোমালোকৰ এক্টিভিটি 1 ত প্ৰশ্ন আছে এই প্ৰশ্নখিনি এতিয়া আমি কৰিম লেসন নম্বৰ তোমাৰ লোকৰ দা ড্ৰাম যেটো লেসন 5 নম্বৰ লেসন এই লেসনৰ যি এক্টিভিটি 1 আছে এই এক্টিভিটিৰ প্ৰশ্নখিনি আমি কৰিম তোমালোকৰ এক্টিভিটি নম্বৰ 1 ত যি প্ৰশ্নকিটা দিয়া আছে এই প্ৰশ্নকিটা হৈছে একেটা প্ৰথমটো প্ৰশ্ন দিয়া আছে আৰু আমাৰ কিয়াত each আৰু every বহাব দিছে ভালকে মনোযোগ দিয়া সিম্পলি বুজি লোৱা days of the boys has done his work ইয়াত চোৱা আৰু এটা সহজ উপায় দি আছো তোমালোকক যদি খালি ঠাইৰ আগত অফ দেখিছা তেতিয়া হলে তাত সদায় each বহাই দিবা কাৰণ তাত এটা বস্তু বা যিকোনো এটা এজন ব্যক্তিক এই গ্ৰুপটোৰ মানে পাৰ্টিকুলাৰলি নিৰ্দিষ্টকে বুজাই আছে অফ যেতিয়া থাকিব নাউনৰ আগত তেতিয়া জানিবা সেই গ্ৰুপটোৰ এজন যিকোনো ব্যক্তিক বুজাই আছে নহয়তো বস্তুটোৰ এটা নিৰ্দিষ্ট বস্তুক বুজাই আছে হেকাৰণে অফ থাকিলে সদায় each বহাই দিবা কাম ইজি হৈ গল নাই তাৰ মানে কি হ'ব ইয়াতে each of the boys has done his work যে প্ৰত্যেকজন লৰাই তেওঁলোকৰ কি কৰিছে কাম শেষ কৰিছে তো ইয়াতো কি হ'ব each হ'ব একদম ইজি হৈ গল each of the women was rewarded যে প্ৰত্যেকজনী মহিলাক পুৰস্কাৰ দিয়া হৈছিল তো each হ'ব কাৰণ অফ আছে মানে সেই গ্ৰুপটোৰ যি মহিলাৰ গ্ৰুপ আছে সেই গ্ৰুপটোৰ প্ৰতিজনী মহিলাক বুজাই আছে নিৰ্দিষ্টকে days of the competitors will get a certificate যে ইয়াতো each হ'ব কাৰণ অফ আছে each of the competitors যে প্ৰত্যেকজন প্ৰতিযোগীয়ে কি পাব এটা এটা সাৰ্টিফিকেট বা প্ৰমাণপত্ৰ পাব ইয়াতো নিৰ্দিষ্টকে কোনো ব্যক্তিক বুজাই আছে বা সংখ্যাক বুজাই আছে হেকাৰণে ডেফিনিট নাম্বাৰ আহিছে ইয়াত leap year falls in days 4 years ইয়াত কিন্তু খালি ঠাইৰ আগত প্ৰেপজিশন অফ নাই আছে যদি আছে তেতিয়া each বহিব ইয়াত নাই যেহেতু ইয়াত কি বহিব কোনো হেবিলাক দেখাৰ দৰকাৰেই নাই একদম ইজি leap year falls in every 4th year মানে leap year কি হয় প্ৰত্যেক 4 বছৰৰ মূৰে মূৰে আহে তো হেতু আমাক বুজাই আছে
days of the students will be given a copy of the book. So here of আছে যেহেতু আমার চকু বন্ধ কৰি আমি কি বহাই দিব পাৰো each the each of the students প্ৰত্যেকজন ছাত্ৰছাত্ৰীক will be given দিয়া হ'ব a copy of the book এটা কিতাপ. This boy of the area is literate. যে এই ঠাইটোৰ গুটে প্ৰত্যেকজন ল'ৰা কি হ'ব শিক্ষিত literate. তো ইয়াত যেহেতু boy আছে preposition নাই খালি ঠাইৰ আগত আমি কি বহাব পাৰো every কি বহাম every বহাই দিম একদম ইজি every boy of the area is literate. যে এই ঠাইৰ গুটেই ল'ৰাবোৰ কি হ'ব গুটেই বা সকলো ল'ৰাবোৰ কি শিক্ষিত এনেকৈ অৰ্থ আহিব. This building of the city is nicely painted. তো ইয়াতো অফ নাই তো ইয়াতো কি বহিব every বহিব মৰমৰ ছাত্ৰছাত্ৰীসকল every building of the city is nicely painted. যে গুটেইবোৰ বিল্ডিং এই চহৰত থকা গুটেইবোৰ বিল্ডিং ধুনীয়াকৈ ৰং কৰা আছে মৰমৰ ছাত্ৰছাত্ৰীসকল একদম ইজি বুজি পাইছা অফ থাকিলে কি বহাই দিবা ইটস অফ নাথাকিলে every ওকে তোমালোকৰ এক্টিভিটি 2 দিয়া আছে ভয়েস সেন্স তো ভয়েস সেন্স তো বহুত লম্বা নিয়ম আছে তোমালোকে নিয়মখিনি পঢ়িছানে আগতে নিয়মখিনি পঢ়ি লবা ঠিক আছে কিছুমান নিয়ম আছে কাৰণ ভয়েস মানে হৈছে বাক্য শব্দ আমি সেই শব্দটোক আমি কোৱা কথাবিলাকক অৰ্থৰ কোনো পৰিৱৰ্তন নকৰাকে আমি অলপ মডিফাই কৰি ক'ব লাগে মানে বাক্যটোত যেটো সাবজেক্ট থাকে সেই সাবজেক্টটোক অবজেক্ট কৰিব লাগে আৰু অবজেক্টটোক সাবজেক্ট কৰিব লাগে মানে এটো কিছুমান প্ৰসেস আছে তো সেই প্ৰসেস বিলাক তোমালোকে হিকি লবা পঢ়ি লবা কিতাবত দিয়া আছে নিয়ম বিলাক ঠিক আছে নহলে ভিডিওত চাই লবা ঠিক আছে তো মই জাস্ট এই প্ৰশ্ন কিটাহে কৰি দিম আৰু তোমাক নিয়ম বিলাকো বুজাই দিম লগত ঠিক আছে তো সোৱা প্ৰথম প্ৰশ্নটো হৈছে a doctor is examining the patient ইয়াত এই বাক্যটো আছে প্ৰেজেন্ট কন্টিনিউয়াস প্ৰথমে আমি টেন্স চিনি পাব লাগিব কাৰণ তুমি ভয়েস কৰা নেৰেশন কৰা সব বস্তুতে কি কৰিব লাগে আমাৰ টেন্স টু আগতে চিনি পাব লাগিব এই টেন্স টু মানে কোন টেন্স প্ৰেজেন্ট পাস্ট নে কোনটো টাইমটো চিনি পাব লাগিব নেক্সট আমি কামৰ ধৰণ চিনি পাব লাগিব যে এই কামটো ইনডিফিনিট নে কন্টিনিউয়াস নে পারফেক্ট কন্টিনিউয়াস হেতু চিনি পাব লাগিব সেই মতে আমি তাৰ রুলস ফলো কৰিব লাগিব তো আমি জানো প্ৰেজেন্ট কন্টিনিউয়াসত থাকিলে কি হয় প্ৰেজেন্ট কন্টিনিউয়াসত থাকিলে বাক্যটো পেসিভ কৰিলে পেসিভত সদায় আমি বিং ব্যৱহাৰ কৰিব লাগে কি ব্যৱহাৰ কৰিব লাগে বিং তো সোৱা মই কেনে কৰি আছো প্ৰথমে আমি কি কৰিব লাগে অবজেক্টটোক সাবজেক্ট কৰিব লাগে তো ইয়াত অবজেক্ট হৈছে দা পেশেন্ট মানে ৰোগীজন তো আমি প্ৰথমে কি কৰিম ৰোগীজন দা পেশেন্ট ইয়াত সোৱা প্ৰেজেন্ট কন্টিনিউয়াস যেহেতু that helping verb is a hobo কিন্তু continuous হোৱাৰ কাৰণে কি হ'ব helping verb ৰ লগত continuous হোৱাৰ কাৰণে কি হ'ব being হ'ব তাৰ পিছত verb টো সদায় কি হৈ যাব হেতু সদায় মনত ৰাখিবা যেতিয়া আমি বাক্য পেসিভ কৰিম জি টেন্সতেই নাথাকক verb কিন্তু সদায় past participle হৈ যাব মানে third form হৈ যাব the patient is being কি হ'ব examined by a doctor subject to কি কৰিলো আমি অবজেক্ট কৰিলো বাই লগাই তাৰ মানে ইয়াৰ বেসিক ফৰ্মেশন হৈছে এটো প্ৰথমে আমি অবজেক্ট বহাব লাগিব তাৰ পিছত আমি হেল্পিং ভাৰ্ব বহাব লাগিব তাৰ পিছত মেইন ভাৰ্বৰ থাৰ্ড ফৰ্ম বহাব লাগিব তাৰ পিছত আমি বাই বহাব লাগিব তাৰ পিছত আমি সাবজেক্ট বহাব লাগিব এটো হৈছে পেসিভ কৰাৰ বেসিক ফৰ্মেশন এই ফৰ্মেশনটো তোমালোকে জানা থাকিব লাগিব প্ৰথমে আহিব অবজেক্ট তাৰ পিছত হেই অবজেক্টৰ মতে আৰু টেন্সৰ মতে হেই টেন্সৰ রুলস মতে হেল্পিং ভার্ব বহিব ভার্বটো সদায় থাৰ্ড ফৰ্ম হ'ব আৰু তাৰ পিছত বাই আহিব তাৰ পিছত সাবজেক্ট আহিব সেম মই এনেকৈ কৰিছো তাৰ পিছত সোৱা আই এম ৰিডিং দা মহাভাৰত তাৰ মানে মই মহাভাৰত পঢ়ি আছো এইটো প্ৰেজেন্ট কন্টিনিউয়াস একদম ইজি তো আমি প্ৰথমে অবজেক্ট লম কি আছে দা মহাভাৰত যেহেতু present continuous to it is subject third person singular number word karne is aibo tar bisot yate hobo being the Mahabharat is being read to ki hoy jabo read the Mahabharat is being read by me ki hoy jabo by me karon I to subject to object to bohibo goi tetia me hoy jabo ekdom easy eto rules follow koriba tumaloke formula keta hiki lobo kitabot dhuniya ki dia ase 3 number is my grandmother has read the Ramayan যে মোর আইতাকে রামায়ণ পঢ়িছে তাৰ মানে কি কৰিছে কামটো হেড কৰিছে তো এটো হ'ব প্ৰেজেন্ট পারফেক্ট টেন্সত কাৰণ আমি প্ৰথমে টেন্স চিনি পাব লাগিব কাৰণ যেহেতু ভাৰ্বৰ আগত কি আছে থাৰ্ড হেজ আছে আৰু ভাৰ্বটো থাৰ্ড ফৰ্মত আছে
তো ইয়াতে আমি প্ৰথমে কি লম অবজেক্ট লম কি আছে অবজেক্ট দা ৰামায়ণ আছে দা ৰামায়ণ যেহেতু থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নম্বৰ এইটো হেজেই হ'ব আৰু এটা কথা মনত ৰাখিবা যেতিয়া আমি প্ৰেজেন্ট পাৰফেক্টৰ বাক্য পেসিভ কৰিম তেতিয়া সদায় হেল্পিং ভাৰ্বৰ লগত বিং যোগ কৰিব লাগিব কি যোগ কৰিব লাগিব বিং কন্টিনিউয়াছত বিং আৰু পাৰফেক্টত বিং দা ৰামায়ণ হেজ বিন আকৌ ভাৰ্বটো সদায় কিন্তু থাৰ্ড ফৰ্মে হ'ব হেজ বিন read by my grandmother মৰমৰ ছাত্ৰ-ছাত্ৰীসকল বুজি আছানে মই ইমানখিনি ডিটেইলছত বুজোৱা নাই জাস্ট প্ৰবলেম কিটাহে বুজাই দি আছো কাৰণ ভয়েসৰ গোটেই নিয়মবিলাক বুজাবলৈ হলে বহুত দীঘল হ'ব লম্বা ভিডিও হৈ যাব the cat has drunk the glass of milk মানে গাখীৰ গ্লাছত থকা গাখীৰখিনি মেকুৰীয়ে খাই পেলাইছে তো মেকুৰীয়ে খাই পেলাইছে ইয়াত তো প্ৰেজেন্ট পাৰফেক্টে আছে কাৰণ এই যে হেল্পিং ভাৰ্ব আছে has আৰু ভাৰ্ব আছে থাৰ্ড ফৰ্মত have has থাকিলে আমি গমেই পাই যাও প্ৰেজেন্ট পাৰফেক্ট বুলি আৰু ভাৰ্বৰ থাৰ্ড ফৰ্ম থাকিলে তো আমি কি কৰিম সব অবজেক্ট লম the glass of milk the glass of milk কি কৰিছে যেহেতু আনকাউন্টেবল তো এটো সিঙ্গুলার নম্বৰে হ'ব the glass of milk has been drunk verb to third form of is already has been drunk by the cat okay সাইছানে একদম ইজি সিম্পল তোমালোকে ভালকে নপঢ়া যে ঘৰত প্ৰবলেম এইটোই অলপ ভালকে ফোকাস কৰিবা নিয়মবিলাক মনত ৰাখিবা হৈ যাব his conduct surprised us তেওঁৰ যি আচৰণ his conduct তেওঁৰ আচৰণে আমাক কি কৰিছে আচৰিত কৰিছে আচৰণ মানে তেওঁৰ ব্যৱহাৰ conduct তো ইয়াত কি হ'ব his conduct surprised us object আছে us to কি হ'ব we হ'ব যেহেতু past indefinite আছে এটো কাৰণ ভাৰ্বৰ সেকেন্ড ফৰ্ম আছে সোয়া his conduct surprised us তাৰ মানে তেওঁৰ আচৰণে আমাক আচৰিত কৰিছিল surprised to second form আছে তো ইয়াত us to আমি সাবজেক্ট কৰিলে হৈ যাব we কাৰণ we ৰ অবজেক্ট হৈছে us তো past indefinite ৰ বাক্য পেসিভ কৰিলে আমি was বা were ব্যৱহাৰ কৰিব লাগে হেল্পিং ভাৰ্ব বুজি পাইছা past indefinite ৰ বাক্য পেসিভ কৰিলে was বা were ব্যৱহাৰ কৰিব লাগে আমি হেল্পিং ভাৰ্ব সাবজেক্ট টু যেহেতু প্লুৰেল নাম্বাৰ হেকাৰণে আমি were ব্যৱহাৰ কৰিছো we were সাবজেক্ট আহি যাব এই ভাৰ্ব আহি যাব তাৰ পিছত আৰু ভাৰ্ব সদায় কি হ'ব থাৰ্ড ফৰ্মত হ'ব যে we were surprised by his conduct মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইটো হৈছে 5 নম্বৰ যেটো বাক্য প্ৰশ্ন এইটোৰ পেসিভ তোমালোকে লিখি লবা ইয়াতে পেসিভ ভয়েস বুলি ঠিক আছে এইকেটা কি সব পেসিভ ভয়েস বুলি তোমালোকে ধুনিয়াকে লিখি তাৰ পিছত এনসাৰ বিলাক কৰিবা তাৰ পিছত তোমালোকৰ এক্টিভিটি 3 আছে গুটেখিনি মই আজি লিখিবলৈ সময় নাই কাৰণ বহুত লম্বা হৈ যায় ভিডিওটো তোমালোকে টেন্সৰ ফৰ্মুলা জানিব লাগিব তোমালোকৰ ইয়াত দিয়া আছে past perfect continuous tense মানে past perfect continuous tense ৰ যদি ফৰ্মুলাটো শিকি লোৱা ফৰ্মুলাটো তোমালোকে ভালকে শিকি লবা past perfect continuous tense ইয়াৰ স্ট্ৰাকচাৰটো আমি মানে ফৰ্মেশন আৰু এটো প্ৰথমে আহিব আমাৰ সাবজেক্ট প্লাস হেল্পিং ভাৰ্ব হেড প্লাস বিন আহিব প্লাস মেইন ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম লগত আইএনজি যোগ হ'ব তাৰ পিছত অবজেক্ট আহিব অবজেক্টৰ পিছত আহিব সিন্স বা ফৰ তাৰ পিছত আহিব টাইম এইটো হৈছে past perfect continuous tense or formation তোমালোকে এই ফরমেশনটো ইউজ কৰি এই এক্টিভিটি 3 জিবিলাক প্ৰশ্ন দিয়া আছে এক্টিভিটি 3 ৰ প্ৰশ্নবিলাক কৰিবা উত্তৰবিলাক কৰিবা এক নম্বৰটো আছে মই এটা কৈ দিছো বাৰু we dash wait for him or
2 hours and then we left. Yes, so আমাক কি কৰিব দিছে rewrite the following sentences using the past perfect continuous tense form of the verbs given in brackets. Bracketor ভিতৰত যি verb দিছে এই verb বিলাকৰ past perfect continuous tense আমাক বনাব দিছে এই ফৰমেশন টু ইউজ কৰি তোমালোকে বনাবা একদম ইজি তো আমি কি কৰিম যেহেতু past perfector এটাই helping verb কি আছে had তো আমি ইয়াৰ লগত কি লগাই দিম যে we had been waiting for verb লগত আমি কি লগাই দিম ing লগাই দিম we had been waiting for him for 2 hours and then we left. বুঝি পাইছানে একদম ইজি এটো ফর্মুলা ইউজ কৰিবা আৰু বাকিখিনি বাক্যখিনি কৰি দিবা we had been waiting for him for 2 hours and then we left. এতিয়া সোয়া কি কৰিছো ইয়াত সাবজেক্ট অলৰেডি দিয়ে আছে we had বহাই দিছো খালি কাৰণ এটো ফৰমেশন মতে প্ৰেজেন্ট পাস্ট পারফেক্ট কন্টিনিউয়াস হেল্পিং ভার্ব had এই হয় হদে ইয়াৰ লগত কি যোগ হ'ব been হ'ব কাৰণ পারফেক্ট কন্টিনিউয়াস যে এখানে be হ'ব আৰু ভাৰ্বৰ লগত ing যোগ হ'ব যেহেতু ভাৰ্ব হৈছে wait ৰ লগত কি লগাই দিছো ing লগাই দিছো বাকিখিনি তো আছে এই যে অবজেক্ট আছে অবজেক্টৰ পিছত চেঞ্জ বা ফৰ আহিব কাৰণ ইয়াত ধৰি আছে যে we had been waiting for him যে আমি তেওঁৰ কাৰণে অপেক্ষা কৰি আছিলো for 2 hours 2 ঘণ্টা ধৰি जो যেতিয়া নেকি আনুমানিক টাইম আহে তেতিয়া আমাৰ ফৰ আৰু এক্সাক্ট টাইম আহিলে সিন্স মানে পঢ়া বুজায় আৰু ধৰি বুজায় তো আমি 2 ঘণ্টা ধৰি তেওঁৰ কাৰণে অপেক্ষা কৰি আছিলো এন্ড দেন উই লেফট তাৰ পিছত আমি এৰিছিলো মানে গুজি গৈছিলো ঠিক আছে তো এইটো ফৰ্মুলা ইউজ কৰি তোমালোকে বাকিখিনি কৰিবা আজিৰ কাৰণে ভিডিও ইয়াতে শেষ কৰিছো যদি ভিডিওটো ভাল লাগি থাকে তেতিয়াহলে সবেই লাইক কমেন্ট শেয়াৰ কৰি দিবা আৰু নতুন সোৱা বিলাকে তোমালোকে সবেই সাবস্ক্ৰাইব কৰি দিবা ঠিক আছে বাই বাই